Hello and welcome to APSC Rise. As I am recording 6th of April 2024, most important daily current affairs from Assam Tribune and other newspapers of India. A video to beneficial hobo, especially for ADRE as well as for APSC candidates. So let's start. প্ৰথমতে আমি কৰিম তোমালোকক কালি দিয়া MCQ কেইটা। প্ৰথম প্ৰশ্ন হ'ল India's first homegrown gene therapy for cancer was launched at IIT Mumbai. Next question হ'ল Parambir Chakra Garden is located in which state? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল তামিলনাডু। নেক্সট আমি চাম আজিৰ ওৱান লাইনাৰ্ছ। Arjun Erigesi becomes India's #1 chess player in the latest FIDE rankings. FIDE মানে হৈ গ'ল ইণ্টাৰনেশ্যনেল চেছ ফেডাৰেশ্যন। যদি আমি টপ 3 ইণ্ডিয়ান প্লেয়াৰ্ছ চাওঁ তেনেহ'লে প্ৰথমত আছে অৰ্জুন এৰিগেছি, ছেকেণ্ডত আছে বিশ্বনাথন আনন্দ আৰু থাৰ্ডত আছে প্ৰজ্ঞানন্দা আৰ। অ'কে, যদি অৰ্জুন এৰিগেছিৰ ৱৰ্ল্ড ৰেংকিং চাওঁ তেনেহ'লে তেওঁ নম্বৰ 9ত আছে আৰু বিশ্বনাথন আনন্দ ৱৰ্ল্ড ৰেংকিঙত নম্বৰ 11ত আছে। অ'কে, আৰু যদি ৱৰ্ল্ড ৰেংকিঙত আমি নম্বৰ 1 প্লেয়াৰজন চাওঁ তেওঁ হৈ গ'ল মেগনাছ কাৰ্লছন। অ'কে, আৰু নম্বৰ 9ত এয়া দেখিছোঁ আমি এৰিগেছি অৰ্জুন আৰু 11ত আছে আনন্দ বিশ্বনাথন। আমাৰ নেক্সট ওৱান লাইনাৰ হৈ গ'ল দ্য চেনাব ব্ৰিজ ইজ দ্য ৱৰ্ল্ডছ হাইয়েষ্ট ৰেলৱে ব্ৰিজ ইন জম্মু এণ্ড কাশ্মীৰ। চেনাব ব্ৰিজ বিশ্বৰ ভিতৰত চবতকৈ হাইয়েষ্ট ৰেলৱে ব্ৰিজ হয়। ক'ত বনাইছে? জম্মু এণ্ড কাশ্মীৰৰ ৰিয়াচি ডিষ্ট্ৰিক্টত বনাইছে। আৰু এই ব্ৰিজখনৰ হাইট 359 মিটাৰ্ছ হয় আৰু এই ব্ৰিজখন আইফিল টাৱাৰতকৈও ওখ হয়। অ'কে, এবাউট 30 মিটাৰ্ছ হাই হয় আইফিল টাৱাৰতকৈ। নেক্সট আমি চাম এবাউট দ্য মপিন ফেষ্টিভেল। মপিন ফেষ্টিভেল কোনে চেলিব্ৰেট কৰে? গালো কমিউনিটি অফ অৰুণাচল প্ৰদেশ। অ'কে, এই মপিন ফেষ্টিভেলত তেওঁলোকে মপিন গডেছৰ সন্মুখত প্ৰাৰ্থনা কৰে ফৰ বেটাৰ ক্ৰপছ, প্ৰলিফাৰেশ্যন অফ ডমেষ্টিক এনিমেলছ আৰু প্ৰিজাৰ্ভেশ্যন অফ নেচাৰ। যিহেতু আমি অৰুণাচল প্ৰদেশৰ মপিন ফেষ্টিভেলৰ বিষয়ে চাই আছোঁ, আমি অলপ অৰুণাচল প্ৰদেশৰ বিষয়েও চাই লওঁ। অৰুণাচল প্ৰদেশক দ্য লেণ্ড অফ দ্য ৰাইজিং ছান বুলি কোৱা হয় বিকজ ইট গেটছ দ্য ফাৰ্ষ্ট ছানৰাইজ ইন দ্য কাণ্ট্ৰি। যদি আমি অৰুণাচল প্ৰদেশৰ কেপিটেল চাওঁ তেনেহ'লে হৈ গ'ল ইটানগৰ। অৰুণাচলৰ কাৰেণ্ট CM হৈ গ'ল পেমা খাণ্ডু আৰু গভৰ্ণৰ হৈ গ'ল KT পাৰনায়ক। যদি আমি অৰুণাচলৰ বৰ্ডাৰ চাওঁ তেনেহ'লে অৰুণাচলে আমাৰ অসমৰ 8খন ডিষ্ট্ৰিক্টৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ। এই 8খন ডিষ্ট্ৰিক্টৰ নাম মনত ৰাখিবা। এক্সামত ডাইৰেক্ট কুৱেশ্যন সুধিব পাৰে যে অসমৰ কোনখন ডিষ্ট্ৰিক্টে অৰুণাচল প্ৰদেশৰ লগত বৰ্ডাৰ কৰে আৰু অসমৰ কেইখন ডিষ্ট্ৰিক্টে অৰুণাচল প্ৰদেশৰ লগত বৰ্ডাৰ কৰে? 8খন। অ'কে, নেক্সট আমি চাম এবাউট দ্য অগ্নি প্ৰাইম মিছাইল। ষ্ট্ৰেটেজিক ফ'ৰ্চেছ কমাণ্ড এণ্ড ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন DRDO লঞ্চ কৰিলে দ্য অগ্নি প্ৰাইম মিছাইল from Dr. APJ Abdul Kalam Island, which is at the coast of Orissa. এই অগ্নি প্ৰাইম মিছাইলটো হৈ গ'ল এটা মিডিয়াম ৰেঞ্জ নিউক্লিয়াৰ কেপেবল বেলেষ্টিক মিছাইল যাৰ ষ্ট্ৰাইক ৰেঞ্জ হৈ গ'ল 1000 কিলোমিটাৰৰ পৰা 2000 কিলোমিটাৰ। নেক্সট এটা MCQ দিছোঁ, তোমালোকে কমেণ্ট ছেকশ্যনত শুদ্ধ উত্তৰটো দিব চেষ্টা কৰিবা। হোৱাট ইজ দ্য ৰিটায়াৰমেণ্ট এজ অফ ইলেকশ্যন কমিশ্যনাৰ ইন ইণ্ডিয়া? আৰু এই পাৰ্টিকুলাৰ টপিকটো মই অলৰেডি তোমালোকক ক্লাছত পঢ়াই থৈছোঁ। চ' ট্ৰাই কৰা কমেণ্টত শুদ্ধ উত্তৰ দিবলৈ। আজিৰ ক্লাছটো মই ইয়াতে শেষ কৰিছোঁ। আজিৰ ক্লাছত মই বেছি কাৰেণ্ট এফেয়াৰ্ছ কৰা নাই চ' ডেট তোমালোকে লাষ্ট এসপ্তাহৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিভাইজ কৰিব পাৰা। ৰিভাইজ কৰিবলৈ তোমালোকে গোটেইখিনি PDF APSC ৰাইজ টেলিগ্ৰাম চেনেলটোত পাই যাবা। এই চেনেলটোৰ লিংকটো মই কমেণ্ট আৰু ডেছক্ৰিপশ্যন ছেকশ্যনত দি থ'ম। APSC ৰাইজৰ যদি ভিডিঅ'ছবোৰ চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।